আজি এটা আমি বহুতে ইউনিক বস্তু ফিটিং কৰিব গৈ আছো মোৰ পিছত থকা এখন স্কডাত কেতিয়াবা ড্ৰাইভিং কৰি থকা অৱস্থাত আগৰ ফালৰ পৰা গৰুৱে হওক বা ছাগলীয়ে হওক আপোনাৰ গাড়ীখনৰ আগত পৰি যায় আৰু তেনেকুৱা সিচুৱেচনত আপুনি গৰু ছাগলীটোক বচাব যাওঁতে বেলেগৰ গাড়ীত লাগি যায় আৰু তেনেকুৱা সিচুৱেচনত আপোনাৰ লগত কোনো প্ৰুফ নাথাকে আৰু কোনো প্ৰুফ দিব নোৱাৰাৰ কাৰণে আপোনাৰ বহুত লোকচান ভৰিব লগা হয় আৰু তেনেকুৱা ধৰণৰ ঘটনাৰ পৰা বাচিবৰ কাৰণে এই গাড়ীখনত কাস্টমাৰে লগাব বিচাৰিছে ডেস্ক কেম্পৰ বিষয়ে বহুতে জানে আৰু হয়তো কিছুমানে নাজানিব পাৰে সেই কাৰণে আজিৰ এই ভিডিঅটো মই বনাই আপোনালোকক দিলো এটা বস্তু গাইছ এই গাড়ীখনত ইমান দামী গাড়ী হয় কিন্তু মানে ৰিয়াৰ ভিউ কেমেৰা নাই একো নাই বাৰু আমি এটা ডেস্ক কেম্প যিগতিকে লগাই আছো ফ্ৰন্ট ৰিয়াৰ দুইটাই পাই যাব কাস্টমাৰে ডেস্ক কেম্পৰ এলচিডি খন এইটো লোকেশনত লাগিব কাৰণ এইখনত আমাৰ কোনো কানেকশন নাথাকিব আৰু আপুনিও যদি বিচাৰে আপোনাৰ গাড়ীখনত এনেকুৱা ডেস্ক কেম্প লগাব বুলি ভাবিছে লগাব পাৰে ক'ব গ'লে বহুত Amazing product হয় এটো 9.66 ইঞ্চৰ এখন স্ক্ৰিন পাই যাব আপুনি আৰু লগতে ইয়াতে ভিতৰত কি বস্তু থাকে মই আপোনালোকক এবাৰ দেখুৱাই দিছো আৰু এই চাওক এইটো হৈছে মেইন বস্তুটো মোৰ হাতত দেখিছে এইখন হৈছে স্ক্ৰিনখন আৰু এইটো চাওক ফ্ৰন্ট কেমেৰা এইটো অকল ফ্ৰন্ট ভিউৰ কাৰণে এডজাস্টেবল হয় আৰু লগা প্ৰসেসটো দেখুৱাই আছো মই আপোনালোকক এইটো হৈছে ৰিয়াৰ ভিউ কেমেৰা আৰু ৰিয়াৰ ভিউ কেমেৰাটো ইনষ্টল কৰিবৰ কাৰণে ইয়াৰে লগত যিখিনি এডাপ্টাৰ সকেট লাগে গোটেইখিনি একেলগে গোটেই কিটটোৰ ভিতৰতে আহি যায় আৰু এইটো ইনষ্টল কৰা প্ৰসেসটো একদমই ইজি হয় ইয়াতে চাওক দেখিছে এইচডি কাৰ্ড লগতে ইউএসডি গোটেইকেইটা সকেটে আপুনি পাই যাব আৰু স্ক্ৰিনখনক লক কৰিবৰ কাৰণে ইয়াতে কোনো ধৰণৰ লক স্ক্ৰু একো নাথাকে দুইফালে দুডাল বেল থাকিব বেল দুডাল প্ৰেছ কৰি টানি আনি প্লে লক কৰি দিলে হল সিম্পল ইয়াতে লাগি গল আৰু ইয়াতে ফুল প্ৰটেকচনত আছে এইখন ইয়াৰ পৰা পৰি নাযায় আৰু এইটো গ্যাৰান্টি আছে এতিয়া আপুনি হয়তো ভাবিব পাৰে যে গ্লাছখনৰ ওপৰত এলচিডি খন বহাই দিছো এতিয়া যদি মই পিছফালে একো দেখাই নাপাও ড্ৰাইভিং কেনেকৈ কৰিম চাওক একো প্ৰবলেম নাই ইয়াতে এলচিডি খনত আপুনি নিট এণ্ড ক্লিন দেখিব পাৰিব আগত যেনেকুৱা তেনেকুৱাই হৈ আছে চাওক মই একদম ক্লিয়াৰ কৰি প্লে আপোনালোকক দেখুৱাই দিছো আৰু ডিসপ্লেখনৰ লগত যিডাল পাৱাৰ সাপ্লাই কোড আহিছে সেইডাল ইনষ্টল কৰিবৰ কাৰণে একেবাৰে ইজি ইয়াতে থকা চাৰ্জিং পইণ্টত মই লগালো এই কোডডাল আৰু ইয়াৰে জেক পিনটো লগাব লাগিব যিখন এলচিডি আছে এলচিডি খনৰ ওপৰত চাওক ডিসপ্লেখনটো ইয়াতে অন হৈ গৈছে প্ৰবলেম নাই আৰু কিন্তু গাইস ইয়াতে চাওক দেখিছে এই কেবলডাল বহুত দীঘল হয় এক্সট্ৰা যিমানখিনি ৰৈ যা ওয়্যাৰ আছে গোটেইখিনি চাৰ্টখনৰ ওপৰেদি লৈ প্লাই এনেকে পিলাৰটো সাইডেদি গোটেইখিনি চাৰ্জিং পইণ্টৰ ওচৰলৈকে লৈ আহিম উফ এই গেলা গৰমখনত ভবামতে সব কাম সহজ নহয় দেখিছে ইয়াতে হাত নুখুমাই তথাপিও বহুত ট্ৰাই কৰি প্লাই এই ওয়্যাৰডাল খুমাবৰ কাৰণে চেষ্টা কৰি আছো কাৰণ ইয়াতে বহুত প্ৰবলেম হৈ আছে এই ওয়্যাৰডাল বাইপাস কৰিবৰ কাৰণে আৰু যিমান যি কষ্ট হলেও কামখিনি ডিসিপ্লিনত কৰিয়াটো আমাৰ কৰ্তব্য কাৰণ সুঙা চাই খপা দিয়া কামটো সবেই কৰিব পাৰে সাউতে আমাৰ মোটামুটি 80% কাম হৈ গৈছে আৰু ইয়াতে চাওক ৰিয়াৰ টেইল লেম্প এটা খোলা আছে কাৰণ ইয়াৰে ৰিয়াৰ ভিউ কেমেৰাৰ কাৰণে এটা আমাৰ কানেকশন লাগে সেই কানেকশনটোৰ কাৰণে অলৰেডি আমাৰ ইয়াতে গোটেইখিনি ওয়্যাৰ সেট কৰা হৈ গৈছে সেয়ে গোটেইখিনি কানেকশন মই চাই চেক কৰি মিলি প্লাই এতিয়া টেইল লেম্পটো লগাই দিলো লগাই দি প্লাই আপোনালোকক এতিয়া দেখুৱাই আছো চাব ৰিয়াৰ ভিউ যেটো কেমেৰা ইনষ্টল কৰিলো এটো কোড কৰিলো জানে নে চাওক ডিগ্গিটোৰ তলত দেখিছে নাম্বাৰ প্লেটৰ ওপৰত ইয়াতে এটা ক্লেম লগোৱা আছে এইটোৱে ৰিয়াৰ ভিউ কেমেৰা ইনষ্টলেশনৰ গোটেইখিনি কাম আমাৰ কমপ্লিট হৈ গৈছে এতিয়া আপোনালোকক ফ্ৰন্ট কেমেৰা আৰু ৰিয়াৰ কেমেৰাৰ কোৱালিটি কেনেকুৱা দেখুৱাম কিন্তু তাৰে আগত এটা সৰু কাম আছে আমাৰ এলচিডি খনত আমি লগাই দি আছো এখন 32 জিবি সুপাৰ স্পিড এইচডি কাৰ্ড কাৰণটো হল এলচিডি খনৰ ইন্টাৰনাল স্পেচ একেবাৰে কম সেই কাৰণে হাতত স্ক্ৰুড্ৰাইভাৰ উঠাই আনবক্সিং কৰাত লাগি গলো আৰু আপুনি বিচাৰিলে ইয়াতকেও বেছি স্পেচ থকা এখন এইচডি কাৰ্ড ব্যৱহাৰ কৰিব পাৰে তাত কোনো অসুবিধা নাই এইচডি কাৰ্ডখন লগোৱা লোকেশনটো আপোনালোকক মই আগতে এবাৰ দেখুৱাইছিলো তথাপিও চাই লওক এইটো লোকেশনত এইচডি কাৰ্ডখন লাগি যাব আৰু ইয়াৰ পৰা ওলাই প্লাই আপুনি ফোন বা ল্যাপটপত আপুনি ইউজ কৰি প্লাই ফুটেজ বিলাক চেক কৰিব পাৰিব আৰু ইয়াতে চাওক দেখিছে ৰেকৰ্ড হোৱা ষ্টাৰ্ট হৈ গৈছে আৰু সবচে ভাল লগা বস্তুটো হল এই অটোমেটিকলি ডিলিট হৈ থাকিব ফুটেজ বিলাক এসপ্তাহৰ ভিতৰত গোটেইখিনি ডিলিট হৈ থাকিব বা আপুনি টাইমটো মেইনটেইন কৰি ৰাখিব পাৰে আপোনাক যেনেকুৱাকে লাগে গাড়ীখন মই ফাইনেল চেক কৰিবৰ কাৰণে এবাৰ ৰোড টেষ্ট ড্ৰাইভ লৈ আছিলো আৰু আপোনালোকক দেখুৱাব বুলি ভাবিলো বাট ইয়াতে দেখিছে ব্ৰাইটনেছটো বহুত কম হৈ আছে কাৰণ ব্ৰাইটনেছ ঠিকে আছে বাহিৰত বহুত বেছি ৰড দি আছে সেইকাৰণে মই ক্লিয়াৰকে দেখুৱাব পৰা বাট গাইজ টেনচন ল'ব লগা নাই কাৰণ গাড়ীখনে অলৰেডি ফ্ৰন্ট ভিউ আৰু ৰিয়াৰ ভিউ অলৰেডি ৰেকৰ্ড কৰি আছে গাড়ীখনে যদিহে আপোনাৰ ড্ৰাইভিং স্মুথ আৰু কন্ট্ৰলত থাকে তেতিয়া হলে আপোনাৰ যদি কোনোবা বেলেগেও আহি প্লাই গাড়ীত আগৰ পৰা হিট কৰক বা পিছৰ পৰা হিট কৰক আপোনাৰ এটা প্ৰুফ থাকিব আৰু সেই প্ৰুফটো আপুনি দেখুৱাব পাৰিব ভিডিঅটো ভাল লাগিলে লাইক শেয়াৰ ফলো কৰিবৰ কাৰণে নাপাহৰিব আজিৰ কাৰণে মই বিদায় লৈছো